টিয়কত বাঢ়নি পানীত বিপৰ্যস্ত সাধাৰণ জনতা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে টিয়ক আৰু কাকজান নৈ পানীৰ তলত বাট পথ ঘৰবাৰী খেতিপথাৰ 4 লেনযুক্ত পথৰ নলা নিৰ্মাণৰ বিসংগতিক লৈ উত্থাপন প্ৰশ্ন নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়নি পানীয়ে পুনৰ গ্ৰাস কৰিলে টিয়ক অঞ্চল পানীত ডুব গৈ বিপৰ্যস্ত সাধাৰণ জনতা ঘৰবাৰী খেতিপথাৰত পানী সোমোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে সাধাৰণ ৰাইজ স্থানীয় লোকৰ অভিযোগ মতে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বিসংগতিপূৰ্ণ নিৰ্মাণৰ বাবেই সৃষ্টি হৈছে এনে অৱস্থাৰ ঘাইপথৰ কাষত পানী ওলাই যোৱাৰ বাবে উপযুক্ত নলা আৰু কালভাৰ্টৰ ব্যৱস্থা নথকাত বৰষুণৰ পানী গাঁৱৰ ভিতৰলৈ সোমাই আহিছে ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কেইবাখনো গাঁৱত পানী জমা হৈ ব্যাহত হৈছে যাতায়াত ব্যৱস্থা স্কুল কলেজলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে দৈনন্দিন কাম-কাজৰ বাবে ওলাই অহা ৰাইজেও সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ বিশেষকৈ কাকজান সাৰ্ভিস ৰোডৰ মনাই পুলৰ দুয়োটা উপপথ পানীত ডুব গৈছে শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত থকা ত্ৰুটিসমূহ দূৰ কৰি জল নিষ্কাশনৰ ব্যৱস্থা সুচাৰু কৰাৰ দাবী জনাইছে এতিয়া বন্যাতই চাওক আজি 19 তাৰিখে যোৱা 19 তাৰিখৰ দিনাখন যিটো বানপানী আমাক ক্ষতিগ্ৰস্ত কৰি থৈ গ'ল ইতিমধ্যে আমি আকৌ ঠিক ঠাক কৰি আমি এই ঘৰসমূহত পুনৰ আমি আশ্ৰয় লৈছিলোঁ যেহেতু যোৱাকালি আপোনাৰ প্ৰায় 2টামান বজাৰ পৰা যিটো পানী আহি গ'ল এই পানীটোত আমি এতিয়া ঘৰত থাকিব নোৱাৰি ৰাস্তাৰ মাজত আমি শিবিৰ বনাই থাকিবলগীয়া হৈছে এনেকুৱা পৰিস্থিতি যদি বাৰ বাৰ হৈ থাকে আৰু চৰকাৰে দৃষ্টিগোচৰ কৰক বালি সিন্ডিকেটটো কমাক আমাৰ কাকজান নদীত যিখিনি বালি খননৰ কাৰণে তেওঁলোকৰ মুনাফাৰ কাৰণে যি মথাৰি কাটি আছে এই মথাৰি সোনকালে তদন্ত কৰি যিজন দুখী তেওঁক কৰায়ত্ব কৰিবলৈ আমি অনুৰোধ জনাইছোঁ নহ'লে আমি সকলো জীয়াতো ভুগিবলগীয়া হৈছে বেমাৰ হৈছে বহুতৰ আৰু যিখিনি আমি ধৰক কৃষিজীৱী আমাৰ কৃষি শস্য আমাৰ কাটি দিয়ে আমি শুনিবলৈ পাইছোঁ তেওঁলোকে মথাৰিটো কাটি দিয়ে নহ'লে আগততো আমাৰ এনেকুৱা পানী হোৱা নাছিলে এইবাৰ যিখিনি পানী হৈছে আমি জীৱনত এনেকুৱা পানী দেখা নাই যিহেতু মথাৰিটোৰ কাৰণে হৈছে বুলি আমি গম পাই আছোঁ টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট এনি ভাৰত 24